প্ৰাপ্য নাপালে আত্মদাহ দিবলৈ সাজু আছো। অৰ্থাৎ এইসকল কৰ্মচাৰী যিয়ে 17 বছৰ ধৰি এই 108 মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত হৈছিল, তেওঁলোকৰ আজি এনেকুৱা এটা অৱস্থা হৈছে যে তেওঁলোকে আত্মদাহ দিবলৈ যেন আগবাঢ়ি আহিবৰ বাবে কুণ্ঠাবোধ নকৰিবলগীয়া হৈছে। এতিয়ালৈকে আমাক চৰকাৰৰ পৰাই বা কোম্পানীৰ পৰাই কোনো যোগাযোগ কৰা নাই। আজি আমাৰ পঞ্চম দিন, কিন্তু তাতকৈ দুখ লাগিছে আজি গম পাইছোঁ যে আমাৰ এম্বুলেঞ্চবিলাকত কিছুমান অনভিজ্ঞ পাইলট লগাই কেনে চলাই আছে, কিন্তু তাৰ দ্বাৰা আমাৰ অসমৰ জনসাধাৰণৰ বহুত ক্ষতি হ'ব। কাৰণ গাড়ী এখনত এখন হস্পিটেলৰ নিচিনা ইমাৰ্জেঞ্চি চবখিনি থাকে। ডেলিভাৰী হ'লে আমি ডেলিভাৰী কৰোঁ বা এক্সিডেণ্ট হ'লে বহুতখিনি কাম আমি কৰিবলগীয়া থাকে। অনভিজ্ঞ পাইলট এজনে তেওঁ কেনেকৈ ডেলিভাৰী কৰিব? তেনেস্থলত এনে আকৰ্ষৰ কাৰণে আমাৰ বৰ দুখ লাগিছে। কাৰণ আমি এক্সট্ৰা একো আমি খোজা নাছিলোঁ। জাষ্ট আমাৰ যিখিনি পাবলগীয়া আমাৰ অভাৰটাইমৰ পইচা, আমাৰ জব ছিকিউৰিটি, এইখিনি বস্তুৱে খুজিছিলোঁ। কাৰণ বেলেগ বেলেগ ষ্টেটত আমাতকৈ বহুত বেছি দৰমহা দিয়ে, কিন্তু আমাৰ যিখিনি প্ৰাপ্য আমাৰ সেইখিনিৰ পৰাই আমাৰ খাই আছে। গতিকে আমি এইখিনিয়ে বিচাৰিছোঁ। শেষত যদি এনেকৈ গৈ আজি আমাৰ হুৰতাল লৈ আমাৰ আন্দোলন হ'ব, হয়তো 2 একদিনৰ পিছত মুণ্ডান, তাৰপিছত দিছপুৰ ঘেৰাও, এনেকৈ গৈ থাকিম। শেষত যদি নামানে আমাৰ শেষ পন্থাটো হ'ব আমি এম্বুলেঞ্চৰ চকাৰ আগত আত্মদাহ দিম। এইটো আমাৰ সিদ্ধান্ত। আমি এই কামত জড়িত হৈ আছোঁ, আমাৰ অভিজ্ঞতা হৈ গৈছে আৰু এই কাম কৰ্ম কৰি আমি খাই আছোঁ। কিন্তু যিখিনি আমাৰ মাননি যিখিনি দৰমহা, সেই দৰমহাৰ পইচাৰে আমাৰ নোজোৰে, পৰিয়াল চলাব নোৱাৰোঁ। গতিকে যদি আমাৰ ন্যায় চৰকাৰে বা আমাৰ কোম্পানীৰ পক্ষৰ পৰা নিদিয়ে, তেতিয়াহ'লে আমি আত্মদাহ দিবলৈ বাধ্য হৈ যাম। নোৱাৰিম, আমাৰ পৰিয়াল পোহপাল দিব নোৱাৰিম, তেতিয়া উপায় নাই। গতিকে যাতে আমি ইমান দূৰলৈকে যাব নালাগে বা অসমৰ জনসাধাৰণে ইমান নিম্ন এটা পদক্ষেপ ল'বলৈ যাতে আমি প্ৰস্তুত হ'ব নালাগে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰ পক্ষক আমাৰ লগত সহযোগিতা কৰক, আমাক ন্যূনতম এটা দৰমহাৰে আমাক ন্যায্য প্ৰাপ্য নাপালে আত্মদাহ দিবলৈ সাজু আছো। অৰ্থাৎ এইসকল কৰ্মচাৰী যিয়ে 17 বছৰ ধৰি এই 108 মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত হৈছিল, তেওঁলোকৰ আজি এনেকুৱা এটা অৱস্থা হৈছে যে তেওঁলোকে আত্মদাহ দিবলৈ যেন আগবাঢ়ি আহিবৰ বাবে কুণ্ঠাবোধ নকৰিবলগীয়া হৈছে। প্ৰাপ্য নাপালে আত্মদাহ দিবলৈ সাজু আছো। অৰ্থাৎ এইসকল কৰ্মচাৰী যিয়ে 17 বছৰ ধৰি এই 108 মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত হৈছিল, তেওঁলোকৰ আজি এনেকুৱা এটা অৱস্থা হৈছে যে তেওঁলোকে আত্মদাহ দিবলৈ যেন আগবাঢ়ি আহিবৰ বাবে কুণ্ঠাবোধ নকৰিবলগীয়া হৈছে।